ককাইদেউহঁতো আহিম বুলি ক'লে। ঘৰটো আকৌ এবাৰ সাৰি থৈছোঁ, ৰাতিপুৱা সাৰিলোঁ যদিও ইফাল সিফাল কৰি ফুৰোঁতে নিজেই লেতেৰা কৰি পাওঁ নহয় ঘৰটো। এতিয়া সিহঁতে আকৌ আহিম বুলি ক'লে। পিঠা পনাও প্ৰায় নাইকিয়াই হ'লগৈ। বিহু খাবলৈ অকণমান সোনকালে আহিলে ভাল। সিহঁতে আকৌ এতিয়া আহোঁতে দেৰিয়ে কৰিছেগৈ নহয়। পিঠা পনা ভালেমানখিনি আদায়েই হ'ল। তাতে আকৌ এবাৰ নতুন ছোৱালীজনী লৈ আহিব। তাইলৈ এতিয়া কিবা এটা আনিবলৈ পঠিয়ালোঁ মোহায়েকক। মোহায়েকে কি আনিব আনিব আৰু। ছোৱালী মানুহৰ বস্তু কিনি নাই পোৱা নহয়। আগতে গম পাইছানে? মই চব পিঠা পনা মাহীৰ ঘৰতহে খুন্দোহি। পিঠা খুন্দো, আকৌ মই ভাতত লাগোঁ, মাহীয়ে চব পুৰি মেলি দিয়ে। এবাৰ চাগে মাহীৰ মনটো বেয়াই লাগিব পায়। অকলে অকলে আকৌ পিঠা পুৰি ভাল নালাগে যে, তাৰ আকৌ এবাৰ অকলশৰীয়া হ'ল, ময়ো নাহিলোঁ নে। এইবাৰ আমাৰ আকৌ আপুনি আহিব পাৰিলেহেঁতেন, নহ'লে আমি দুইজনী লগ হৈ। এবাৰ নাহিলোঁ আৰু হেৰি নহয়, এবাৰ আকৌ সেই তোমাকো নতুনকৈ বিয়া পাতি আনিছোঁহে। গাঁৱৰ মানুহবোৰে আকৌ ক'ব নহয়, নতুন বোৱাৰী লৈ আকৌ বুলিব ভনীয়েকৰ ঘৰতহে পিঠা খুন্দিবলৈ গ'ল। সেইষাৰ শুনাতকৈ সেইকাৰণে নাহিলোঁ। আকৌ পিছত আহিম আৰু। আমাৰ এতিয়া বিয়া কিমান দিন হ'ল, এতিয়ালৈকে মোক আজিলৈকে ব্লাউজ পেটিকোটটো বাহিৰে একো এটাকে আনি দি পোৱা নাই। এতিয়া সেই বোৱাৰীয়ে ক'লে বা কি কাপোৰ আনে, এতিয়া কাপোৰ এযোৰ লৈ আহিবলৈ ক'লোঁ হয়। কি আনে আনিব আৰু মোহায়েকে অনা। দোকানীৰ লগত দাম দৌ কৰিব নাজানে আমাৰ এজনে। কিমান কি দি আনে আনিব, দি পঠিয়াম তাইৰ হাততে। নহ'লে আকৌ নতুন ছোৱালীজনী খালী হাতে উভতাবলৈও বেয়া নহয়। সেইটো কথা। মোৰ কামকেইটা কৰি লওঁগৈ, সিহঁতি পুটুককৈ পাবহি। আহিম আহিম। মা আহিম দেই দুইজনী। মানুহে যি কয় ক'বলৈ দিয়ক। মই আকৌ গাঁও ফুৰি বৰ ভাল পাওঁ। দুইজনী ফুৰিমহি দেই আহি। ফুৰিম কেলৈ নুফুৰিম। এইবাৰলৈ গ'লা বহাগৰ বিহুত দুইজনী আহিম। পিঠা পনা ইয়াতে খুন্দি নিম, পুৰি নিম, হয় নাই বাৰু? কিমান ভাল লাগিব ন? এতিয়া সেই গৰুকেইজনীও জগিছে আৰু এনেকৈ সেই দেখিছা নাই, গৰু এতিয়া গাখীৰ খাবলৈ ঘৰত মানুহ নাই। সেই টেকেলি থৈ দিছোঁ আৰু এইদে মিতিৰৰ ঘৰলৈ টেকেলিটো লৈ আহিলে মিঠাই চিঠাই নিকিনিলেও হ'ব। টেকেলি গোন্ধ একেবাৰে মলমলাই আহিছে। মাহীয়ে বৰ ভাল পাব নহয়। আৰু মাহীয়ে যিকেইটা পিঠা পুৰে এতিয়া দেখিবা নহয়, ৰ'বা চাহৰ লগত দিব নহয়। কি ধুনীয়া ধুনীয়া পিঠা। মা হয় নেকি? তেতিয়াহ'লে সেই মাহীৰ পৰা মই পিঠা বনাবলৈ শিকিব লাগিব পাই। শিকিবা। এয়া পাই মাহীয়ে ঘৰ পালোহিয়ে। এতিয়া তুমি আহিলা, মাহীয়ে ইমান ধুনীয়া ধুনীয়াকৈ পিঠা পনা পুৰি থৈছে। চাহ খাব পাৰিবা। এতিয়া মাছে মঙহে ভাত খুৱাব। মোৰহে নাই আৰু। ডাক্তৰে আকৌ মোক এইবোৰ নাখাবলৈ ক'লে নহয়। বৰা চাউল বন্ধ কৰিলে, হাঁহ মাংস নাখাবলৈ ক'লে। এতিয়া আৰু মোক সেই বইলহে খাবলৈ কৈছে। এতিয়া বইলকে খাব লাগিব। মাহীয়ে আকৌ গম নাপায়, এতিয়া দুইজনীলৈ বনাই থ'ব পাৰে চাগে। এইকেইদিন বাচি খওক, ভাল হ'লে এনেও খাব পাৰিব ন পিছত। ভনী পালোহি অ'। আইঅ' কঁকালো গ'ল আৰু দেই। এইডোখৰ খোজকাঢ়ি আহিছোঁ। টেকেলিটো ক'বলৈহে গধুৰ আছে পাই। বা পালিহি নি? বোৱাৰী আহিলা। ইমান ধুনীয়া লাগিছে তোমাক কাপোৰযোৰে হেতি। গোটেইজনী ইমান সৰু ছোৱালীগতে লাগিছে। নছোৱালী লগাই নাই। এই দুনবন কেইটামান ছিঙিছিলোগৈ আকৌ, দেখিছ নাই? তই খাই ভাল পাওঁ যে বইল কৰি দিম বোলো। ভালেই কৰিলি। এই টেকেলিটো লচোন, টেকেলিটো ল। সেই হাতখন বিষাই গৈছেগৈ। এই চোৱা, সেই খোজকাঢ়ি আহোঁতে টেকেলি দাঙি ল। বৰ ভাল পালোঁ দেই টেকেলিটো লৈ আহিলি। এইবাৰ আকৌ আমাৰ গাখীৰ আনিছিলোঁ। বৰ ধুনীয়া চপৰ দৈ হৈছিলে এই মানুহ ঘৰ কাৰ ঘৰ নাজানো আৰু, বজাৰৰ পৰাহে আনিছিলে। তাৰপাছত আৰু অকণমান এনেকৈ খোল খাই থাকিলে নহয়। গোটেই এজনী কোনকুনি মাখি নে কি যে কয়, সেইজনী সোমাই গোটেইখন ক'লা হৈ আছে আৰু এগাল মানুহ। গাখীৰকণ ইমান ধুনীয়া আছিলে, পেলাই দিওঁতে বেলেগ দুখ লাগিছিলে। হয় নি? হেৰি নহয় পিছে, কোনকুনি মাখি নহয়, পেনপেনী মাখি। হেৰি নহয়, গাখীৰখিনি পেলাই দিলি নে কি? পেনপেনী মাখি নি? কেনেকৈ পেলাই দিওঁ 250 টকা লৈছিলে। ইয়াতকৈ অকণমান টেকেলিটো ডাঙৰ নহয়। তাৰপৰা পেলাই দিবলৈ বেয়া পালোঁ আৰু গোটেই চুলিয়ে তুলিয়ে মুখে চুখে সানি থৈ দিলোঁ। জোঁৱাইৰে যিটো ভয় খালে কৈছেগৈ তাৰপিছত মই বোলো মইহে বোলো তুমি বোলে এইটো কি ৰূপ লৈ আছা বিহুৰ দিনা? মই বোলো সোপা বোলো পেলাই দিবলৈ বেয়া পাই ঘঁহি পেলালোঁ সেই বুলি ক'লোঁ। যিখন হাঁহিছে সেইকাৰণে ইমান ধুনীয়াজনী লাগিছে। ব'ল। ময়ো সানো নহয় দৈবোৰ চুলিত আৰু মুখত। বৰ ধুনীয়া হয় চুলিখিনি। হয় নি? আৰু কি ঘঁহা কৈ দিবা দেই। থিয় হৈ আছে হিচা ছোৱালীজনী। বহা। এই আমাৰ এই ভূঞা দেই ভগা চিকা ঘৰ। বহা। মই এইটো থৈ আহিছোঁ দেই টেকেলিটো। বেগটো এইখিনিতে থৈ লওঁ। এইটো আকৌ বেগো মাহীয়ে দিয়া, গম পাইছানে? আগতে বৰকৈ বজাৰ সমাৰ নকৰোঁ নহয়। এইবোৰ বেগ চেগবোৰ লোৱাই নাছিলোঁ। সেই মাহীয়ে প্ৰেজেণ্ট দিলে। এতিয়া সেই তুমি অহাৰ পৰাহে বজাৰ চজাৰলৈ যোৱা হ'লোঁ। আগতে দেউতাই বেপাৰী মাতিবলৈকে নিদিয়ে। ৰাস্তা এডোখৰ পৰা খেদে। মা, এই বেপাৰী ঘৰৰ পৰা লোৱাটো ভালো নহয়, গম পায়নে? তাহানি আমি দুইজনীয়ে ঘৰতে বম ওলাব কাপোৰ। হেঁপাহটো আছে যদি লগাই দিম আকৌ। গোটেই তাঁতৰ বস্তুখিনি আছে, গম পাইছানে? তাঁতৰ শালখন পাতিয়ে থোৱা আছিলে। সেই বিয়া পেণ্ডেল দিওঁতে আকৌ সেই মানুহখিনিয়ে উঠাই পেলালে আকৌ। আজিকালি বোৱাৰীয়ে বোলে সেই বৰমা আপোনাক তাঁত বৈ কাপোৰ কানি নিপিন্ধাই নহয়। এইবোৰ সেই অঁতৰাই থওক বুলি কৈ গোটেইখিনি উঠাই নিপিনি সেইফালে পিছফালে উঠাই থৈছেগৈ ওপৰত।
এতিয়া আকৌ সেই নমুৱাই আনি পটুৱাই দিব লাগিব যদি তোমাৰ হেঁপাহটো আছে। দুইজনীয়ে লগাম তেতিয়াহ'লে দেই। থাকে পাই মা তেনেকুৱা সেই মানুহবোৰ। আমাৰ বিয়াত পেণ্ডেল দিওঁতে কমলাজোপা কাটি পেলালে নহয়। এই অকণমান দাঁতিলে দিয়া হ'লেও হয়চোন খুটাটো, এইজোপা কাটিলেহে হয় নি বাৰু? সেইটোৱেতো, সেইবোৰে সেই গছৰ মূল্য বুজি নাপায় নহয়, গম পাইছা নাই? সেইবোৰে চাগে নিজে গছ পুলি এটাও ৰুই পোৱা নাই। সেই বাপেকহঁতে ৰুই থৈ আহে, সিহঁতি সেইবোৰহে খায়, তাত লগা ফল মূলবোৰহে খায়। সেই নিজে ৰুই পোৱাহেঁতেন তেনেকুৱা নকৰে নহয়, গম পাইছা নাই? সেইকাৰণে সিহঁতি কাটি পেলাইছে আকৌ, লোকে ৰোৱাৰ কাৰণে সিহঁতি দুখ বুজি পোৱা নাই। বোৱাৰী এই কুহুমীয়া পানী অকণ খাই দিয়াচোন হোৱা। বহুত ডোখৰ আহিলা নহয় খোজকাঢ়ি। আমাৰ এইডোখৰ ৰাস্তাটো বেয়া আকৌ, সেই লিক হৈ আছে। সেই বননিবোৰৰ পৰা বেয়া, সেই গাড়ী চাড়ীবোৰ সেইকাৰণে সোমাবলৈ বেয়া পায় আকৌ। ৰাস্তাটো কেইবাবাৰো কাগজ দিলোগে চৰকাৰ, এতিয়ালৈকে অহা নাই। কেতিয়াকেনো আহে? এইবাৰ মাহী হ'বও পাৰে, আমাৰ ফালে আকৌ খুব বনাইছে ৰাস্তাবোৰ। তাকেহে এতিয়া কৰিম বুলি কয়ে নে নকয়ে। আমাৰ এইফালে মানুহখন অলপ যোৱা নাই 10,000 দিব বুলি, কাগজ জেক্স কৰিবলৈ গৈয়ে থাকে। এতিয়ালৈকে কোনেও পোৱাই নাই দেখোন। বিশ্বাস কৰিব নোৱাৰি। পানী খোৱা বাই বা খাই ল গৰম পানী অকণ খাই দে। দুবিধৰ দুটা গিলাচ আনিলি যে, সেইটোও বেলেগ এইটোও বেলেগ। ভাগিলে ভাগিলে। হেৰি কৰিবি সেই আমাৰ ঘৰলৈ যাবিচোন, সেই গিলাচ কেইটামান লৈ আহিবিগে। ইহঁতৰ বিয়াত ঢেৰ গিলাচ উঠিলে নহয়, গম পাইছ নাই? সেইবোৰ মাংস দিয়া বাতিবোৰ উঠিছে, গিলাচ উঠিছে, আকৌ সেই কাপো উঠিছে। লৈ আহিবিগে কেইটামান। মই আকৌ এতিয়া আনিবলৈ বেয়া পালো, এইডোখৰ ইমান গধুৰ টেকেলিয়ে চেকেলিয়ে। হ'ব নালাগে, লৈ আহিমগে তেন্তে ন বোৱাৰী। দুটামান থৈ দিবি, ভাল চাই দুটামান ষ্টাইলিছ থবি। মাহী বৰ ভাল নাই নহয়, চব 99। কি 99? আজিকালি চব জেগাতে মাহী 99 দোকান হ'ল আৰু। 99 টকীয়া যে এই খোৱা বোৱা পিন্ধা চব পায় তাতে। মানুহবোৰে তাৰপৰাহে আনে বেছিভাগ। ক'তনো দিব বোৱাৰী? আজিকালি চব সেই গাত লগা মানুহবোৰহে ভাল প্ৰেজেণ্টবোৰ দিয়ে, হয় নাই বাৰু ভনী? গম পোৱা নাই, সেই গাত লগাবোৰেহে দিয়ে। ইবোৰে বৰ ভাল বস্তু দি নাখায় আজিকালি। তেতিয়াহ'লে ভালেই হ'ল। সেইখন কি ওলালে, কি বুলি কৈছিলা? 99 টকীয়া দোকান। সেইখন হৈ পিনে আৰু ফেচিলিটি হ'ল মানুহবোৰৰ। মই আকৌ তোমাক সেই ফুলিযোৰ দিছিলোঁ, গম পোৱা নাই? ভাল লাগিলে নাই বাৰু ফুলিযোৰ? এইপিনে 4 অনা এইপিনে 4 অনা, মানে এপাতত 4 অনাকৈ আছিলে। মোৰ মানে ইমান ভাল লাগিলে ষ্টাইলটো। দাম যদিও মই সেইযোৰহে আনিলোঁ তোমালৈ। বৰ ভাল লাগিলে মাহী, গধুৰ আকৌ ফুলিযোৰ। সেই সোণ সৰহকৈ আছে আকৌ, সেইটো কাৰণে গধুৰ। আৰু হেৰি নহয়, সেই সোণৰ বস্তুবোৰ চব মোৰ ফালৰ মিতিবোৰে দিলে, গম পাইছা নাই? দেউতাৰ ফালৰ মিতিবোৰে নিদিলে নহয়। সেই কোনোবাই দিছে চেণ্ডেল এযোৰ, কোনোবাই দিছে লিপষ্টিক, কাজল। সেইবোৰ তাকো সোণে দিবলৈকে নিদিলে, বোলে সস্তীয়া হেনো পায়। সেইকাৰণে সেই দামীহে আনি দিছে তোমাক। এতিয়া চোৱাচোন বাৰু, সেই 1.5 লাখ 2 লাখ টকীয়া যদি এই সোণৰ সেই ছেটটোৰ লগত যদি 20 টকীয়া লিপষ্টিকটো দিয়ে, সেই ভাল লাগিব জানো? তুমিয়ে কোৱাচোন। সেইটো কাৰণে সোণে বোলে নহ'ব দেই মা, বোলে মই এইটো হ'লে নিদিওঁ, বেয়া পালোঁ ভাল পালোঁ, মই বেলেগ আনিহে দিম। সেইবোৰ কিবা সেই দামী আনি দিছে পাই, সেইবোৰ অনলাইনত অৰ্ডাৰ কৰি আনি দিছে বোলে। 1000-1200 টকা লৈছে হেনো দেই। সেইকাৰণে কৈছোঁ, সেইবোৰ লোকক জাক তাক লগাবলৈ নিদিবা, এইবোৰ নিজেই লগাবা অকল। আমাৰ শুনে আকৌ কেলে ইমান বাৰু সেইকেইটা দিব, হয় নাই? ইমান ধুনীয়া বস্তুকেইটা লগত আকৌ তই সেই বোৱাৰী পৰা সেইবোৰ মনে নলগাবি আকৌ দেই। কিন্তু সেই স্কিনত শ্বুট নকৰিব, গাল চাল গৈ কিবা হ'বগৈ। আৰু তই আগৰ পৰা নঘঁহা নহয়, মিঠাতেল ঘঁহা। এইবোৰতো বেয়াহে কৰিব। তই নঘঁহিবি, মই চাহ বনাওঁগৈ পাই। নঘঁহো দেই, আমাৰ মিঠাতেলেই ঠিক আছে আৰু পাই। মা আপুনি অকণমান ধুনীয়াকৈ থাকিব পাৰে নহয়। ৰ'ব, মই আপোনাক মেকআপ অকণমান কৰি দিব লাগিব। নেলাগে দেই বোৱাৰী, নেলাগে। এতিয়া মই সেইবোৰ মেকআপ নে ফেকআপ সেইবোৰ নকৰোঁ আৰু, গম পাইছানে? সেই মোৰ বৰ বিয়াত লোকে কি কৰিলে বুলি ভাবিছা? সেই বিন্দি ফুটটো যে আগৰ সেই কেইবাটাও ৰং থাকে যে, সেই ফুটটো একদম ইয়াতো লগাই দিলে, এইফালেও লগাই দিলে, মাজতে ৰঙাকৈ ফুট ছটা দি দিলে, তাতে গুলপীয়া ৰঙৰ লিপষ্টিক অকণো দি দিলে। কি ক'বা, গোটেইজনী মুখ লাগি অৱস্থা নাই নহয়। সেই এদিন ধৰিব পৰা মই মেকআপ নকৰা হ'লোঁ, গম পাইছা নাই? অকল ফুটটো লওঁ আৰু সেইদে ঘূৰি ফুৰোঁ। সেইবোৰ মেকআপ চেকআপ নকৰোঁ, মুখ লাগিব আকৌ। মা আপোনাৰ এতিয়া মুখ লাগিবলৈ সময় নাই আৰু দেই। তেনেকৈ নকবা দেই। মোৰ মানুহজনী অকণমান কলি হ'ব পাৰোঁ, মোৰ ঠগটো কিবা অলপ ধুনীয়া নি? চবেই কয়, গম পাইছানে? তোমাৰ ঠগটো বৰ ধুনীয়াকৈ। বহুত ল'ৰা আহিছিলে নহয়। লাষ্টত সেই মায়ে সেইকাৰণে বিয়া দি দিলে আকৌ। সেই চাকৰিয়াল ল'ৰা বুলি, সেই দেউতাই আকৌ তেতিয়া হেডমাষ্টাৰ কৰা নাছিলে জানো? সেইকাৰণে সোনকালে বিয়া দি দিলে। গোটেইখনে আহে আৰু, তহঁতৰ ছোৱালীজনী ঠগটো ইমান ধুনীয়া। সেইটো কাৰণে মায়ে সেই ল'ৰাটো পাওঁতে আৰু দেউতাৰ চাকৰিটো আছিলে আৰু দিয়ে দিলে সেইকাৰণে। বোৱাৰী, চাহ অকণমান গৰমে খাই লোৱা। এই মালপোৱা চালপোৱা পিঠাবিলাক নাইকিয়াই হ'ল, গম পোৱা নে? দেৰিকৈ আহিলা যে, সেইকাৰণে এনেকৈয়ে খোৱা যিকেইটা বাচি আছে দেই। আকৌ অকলে নুখুন্দিলোঁ, গম পোৱা নে? মাক চাহখন দি লওঁ, নহ'লে বেয়াই পাব বুলিব। আজি বোৱাৰীয়েকৰ লগতহে লাগি আছে। বা চাহখন খাই লওঁ।
আইও তই প্লেটখন লৈ যাও মোৰ মুখাগলে নানিবি নেখাওঁ মই এইবোৰ নেখাওঁ। কি হ'ল আকৌ? তই বনোৱা পিঠাকেইটা মই খাই ভাল পাওঁ বুলি জানোৱে, আকৌ নোপোৱা তই মোৰ মুখাগলে লৈ আহিব লাগে নি? মোৰ এবাৰ হাই প্ৰেছাৰ হ'ল, ডক্টৰে চব এইবোৰ খাবলৈ নাই কোৱা, অকল সুধা চাহকণ দে। এইবোৰ খালে মৰি থাকিবি ঘটককে? আকৌনো দে। গম নাপাওঁ নহয়, তই ক'ব লাগে আকৌ। বেয়াই লাগিছে, বিহুটো সুধা সুধা খাবলৈ পাইছোঁ। এতিয়া নাকান্দিবি আৰু বা পাই, দুখহে লাগিব বিহু সময়ত আহি পিনি এনেকৈ কান্দিলে। আগতে গম পাওঁনে, এই আগতে গম পোৱা নে বোৱাৰী, এই মাকে পুতেকে বাপেকে তিনিটাই একদম এডাল এডাল হাঁহ খাই আদায় কৰি পেলাইহি এতিয়া সেইকাৰণে হাই প্ৰেছাৰ হ'বলৈ পালে। সেই তেনেকৈয়ে খা, আমাৰ এতিয়া বিহু বতৰত বিস্কুটো আনি থোৱা নাই নহয়, তেনেকৈয়ে খা। মই চাহটো পাৰি লৈছোঁ ৰ'বা। বা আপুনি খুব হাঁহ খালে নি বাৰু? আগতে খোৱাটো খালে বোৱাৰী, গম পাইছানে? এতিয়া খালে দিগদাৰ আছে। ল'ৰাই বিয়া পাতিছেহে, হা নতুনকৈ বোৱাৰী পাইছহে, এতিয়া নাখাবি আৰু। মুখখন অকণমান লেপ লেপকৈ যি টি খাই নিদিবি ছাগলী গতে। সেই ল'ৰা ছোৱালী এতিয়া বিয়া পাতি দিছ, সেই নাতি নাতিয়ে চাব লাগিব নহয়, যি টি নাখাবি, কুটুককৈ মৰি থাকিবি, গম পাৱ নাই হাই প্ৰেছাৰ হ'লে। ইমানো বেছি হোৱা নাই মোৰ প্ৰেছাৰ, গম পাইছ নে? সেই খাওঁ বুলি ক'লে খাব পাৰোঁ, সেই অকণমান বাঢ়িছে। এতিয়া মই নিজেহে খোৱা নাই, গম পাইছ নে? কেনেবাকৈ আকৌ বেছিকৈ হ'লে দিগদাৰ হ'ব যে, সেইটো কাৰণেহে খোৱা নাই। মই এতিয়া খাওঁ বুলিলে এনেই খাব পাৰোঁ, কিন্তু নাখাওঁ আৰু। হ'ব মা, এই সুদাকৈ খাওক, সুদা চাহকাপ খুৱাই ভাল, গম পায়? খালোঁ আৰু দেই চাহকণ, কিবা এডোখৰ খোজকাঢ়ি অহাৰ কাৰণে নে কিয়ে নে, সেই চাহকণ খাই বৰ ভাল লাগিলে হেৰি নহয় ভনী, সেই মোলৈ ভাতত একো যোগাৰ কৰিব নালাগে, গম পাইছ নে? সেই ভাত বনাওঁতে আলু এটা দি থ'লেই হ'ব। কেলৈ খাবি আকৌ তই আলু এটাই? দাইলে কাঠ লৈ বনাই থৈছোঁ, হাঁহ মাংস কোমোৰাই অকণমান ড্ৰাই ফ্ৰাই কৰিছোঁ, তাৰপৰা ঘৰ পুখুৰী মাছ ধৰিছিলোঁ, সেয়া ফ্ৰাই কৰি থৈছোঁ। কি তাই খাবি অকণ অকণ খালে একো নহয় এদিন। হাঁহ মাংস খাব নালাগে, মাছ খাবি, মাছ। তই মোক এইবোৰ কথা কৈ কৈ অন্তৰখনত দুখ নিদিবিচোন হেৰি তই পাৰিলে মোক ভাতকেইটা আগেই দি ল পাই, মই আকৌ তহঁতৰ লগত খাবলৈ ৰৈ নাথাকোঁ আৰু। এইবোৰ মই গোন্ধেই সহ্য কৰিব নোৱাৰোঁ, গম পাইছ নে? আৰু সেই বাহিৰৰ সেই বেমাৰ যদি দেহাটো ঠিকে থাকিব লাগে, এইবোৰ মোক যাচি নাথাকিবি। আলু গুটি এটাকে তোক বইল কৰি দিবলৈ কৈছোঁ নহয়, ভাত বনালি যদি আলু এটা বইল কৰি দে, সেইটোৱে খাম পাই মই। তেনেকুৱা কথা নি? তেতিয়াহ'লে আলুৱে সেতিয়ে খাবি আৰু। আলু খাবি, ঘৰ ওলকবি ফুলকবি আছে, বইল কৰি দিম নি? বোৱাৰীকে তই সোণকে পঠিয়াই দিয়া হ'লে ভাল আছিলে, তই এনেই আহিলি বিহু বতৰ একো নাখাওঁ যদি। এতিয়া তাইও খাবলৈ বেয়া পাব নহয়। কবি আলুৱে বইল কৰি পিনে আপুনি আগতীয়াকৈ ভাতকেইটা দি দিয়কগৈ যাওক, নহ'লে আকৌ আমাৰ লগত খাবলৈ মাহঁতৰ লোভ লাগিব নহয়। সেয়াই পাই, মাক আগতীয়াকৈ দি দিওঁ, মায়ে সেই বিচনাতে অকণমান হেৰি দীঘল দি দিয়ক, গম পোৱা নে? নহ'লে এতিয়া আমি খাই থাকিম, তাই গোটেই জিভা পানী পৰি গোটেইখন নৈ বব, কিবা ঘিণহে লাগিব হয় নাই? গোটেই যদি লোভৰ পানীয়ে যদি নৈ বয়, এনেও হাঁহ মাংস খাই আগতে ভাল পায়, তেতিয়াহ'লে মই দিওঁগৈ নে? তুমি অকণ বহা দেই। যাওক বাঢ়ি দি লওকগৈ যাওক। যা যা, ময়ো সেই হাত মুখকেইটাকে ধুই লওঁগৈ, ইমান দূৰ আহিলোঁ মুখ হাতবোৰ ধোৱা নাই, আৰু তাৰপৰা আকৌ সেই ভাত হ'বই নহয়, একেচাতে ধুই লওঁগৈ আৰু।